নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আছোঁ টাটা মটৰ্ছত আৰু এয়া আছে আমাৰ লখিমপুৰ টাটা মটৰ্ছ আৰু ইয়াত দুখন গাড়ী নতুনকৈ লঞ্চ হৈছে, এখন বেটেৰী আৰু এখন পেট্ৰলৰ। আহক চাওঁ গাড়ী দুখন। পেট্ৰলৰখনৰ নাম হৈছে টিয়াগো আৰু ইলেক্ট্ৰিকখনৰ নাম হৈছে টিয়াগো ইভি। সকলোতকৈ ডাঙৰ কথা, ইলেক্ট্ৰিকখন 14 মিনিট চাৰ্জ দিলে 100 কিলোমিটাৰ ওপৰত চলিব। ডিটেইলিং আৰু ফ্ৰেচাৰ্ছ বহুতেই আছে, মানে মাইণ্ড গ্ল'য়িং। ইমানেই ফ্ৰেচাৰ্ছ আছে আপোনালোকে আচৰিত হৈ যাব। গাড়ী দুখন লঞ্চ কৰিবলৈ বহুতো চিফ গেষ্ট আহিছিলে, তাৰ মাজতে মোক গামোচা পিন্ধালে। সঁচাকৈ খুবেই ভাল লাগিলে। আচলতে এই ধৰণে সন্মানবোৰ পাই থাকিলে কিবা এটা কাম কৰিবলৈ বা ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। বাৰু যি নহওক, এইফালে ফাইনেলি গাড়ী দুখন লঞ্চ হৈ গ'ল। এইফালে দুইখনৰ ফেচাৰ্ছবোৰ অলপ কৈ দিব দাদাই। তোমাক জনাব পৰা সুখী আছে যে টাটা টিয়াগো, যিখন গাড়ী মানে এতিয়া খলকনি তুলিব সমাজত, এইখন গাড়ীত এনেকুৱা ধৰণৰ ফিচাৰ্ছ কিছুমান আহিছে তোমাক কৈ আছোঁ। ইয়াত যেনেকৈ ধৰি লওক আমাৰ আগৰ লুকছতকৈ সম্পূৰ্ণ বেলেগ কৰিলে, ডেস্কবৰ্ডৰ লুকছ বেলেগ কৰিলে, ফ্ৰণ্টৰ লুকছ বেলেগ কৰিলে, গ্ৰিল বেলেগ কৰিলে। ইয়াৰ যোনটো হেডলাইট আহিছে, হেডলাইটটো হৈ গ'ল লাক্স বিম LED হেডলেম্প উইথ DRL। ইয়াৰ আপোনাৰ এইটো ছেগমেণ্টতে পাব এইটো LED হেডলেম্প। লগতে এই গাড়ীখনত আমি 360 ডিগ্ৰী কেমেৰা পাম উইথ ব্লাইণ্ড ভিউ মনিটৰ পাম। আমি যদি গাড়ীখনৰ ওচৰে পাজৰে কিনাৰে যদি কিবা যদি অবজেক্টো থাকে, সকলোবিলাক আমি ধুনীয়াকৈ দেখা পাম। আহা ভিতৰলৈ যাওঁ গাড়ীখনৰ। লগতে ইয়াৰ R15 চকাৰ চাইজ আৰু ডায়মণ্ড কাট এলয় হুইল পাই আছে। এই গাড়ীখনত যোনটো ট্ৰাই চাইজ হ'ল R15 আৰু ইয়াৰ ডায়মণ্ড কাট এলয় হুইল পাই আছে। দেখিবলৈ এটা সুন্দৰ লুকছ। আৰু যেতিয়া আমি আহিম যোনখন আমাৰ এখন ORVMখনো আমাৰ অটোফল ORVM, দেখিছেনে? অটোফল ORVM। আমি জাষ্ট এটা চুইচ ক্লিক কৰিলে অট'মেটিক অ'পেন হৈ যাব। অটোফল ORVM উইথ ইলেক্ট্ৰনিক এডজাষ্টেবল ORVMো আমি এখনত পাই যাম। লগতে ডোৰ খোলা হেণ্ডেলডাল সম্পূৰ্ণ ক্ৰম ফিনিছত আহিছে আৰু ইয়াত আমাৰ এণ্ট্ৰি ৰিকুৱেষ্ট চেঞ্চৰো আছে। আমি উইদাউট চাবিত এইটো প্ৰেছ কৰি আমি গাড়ীখনত চাবিটো লগত থাকিলে আমি সোমাই যাব পাৰিম। এতিয়া ভিতৰলৈ চোৱা। গাড়ীখনত যোনটো আমাৰ ছিট আহিছে, ছিটৰ এইটো এক্সটেণ্ডেড থাই ছাপৰ্ট আহিছে। ইয়েছ, থাই ছাপৰ্টটোত গাড়ীখনত আমি যেতিয়া লং ড্ৰাইভ কৰিম আৰামছে বহি যাবলৈ আমাৰ সুবিধা আছে। লগতে আহা মই ভিতৰত দেখাই আছোঁ। ইয়াত যেতিয়া বহিম, ফাৰ্ষ্ট বহি আমাৰ যোনটো ষ্টিয়াৰিং আছে, 2 স্পক ষ্টিয়াৰিং, আৰু এই ষ্টিয়াৰিংটো আমাৰ সম্পূৰ্ণ এটা সুন্দৰ প্ৰিমিয়াম লুকছত এই ষ্টিয়াৰিংটো দিছে। আৰু ষ্টিয়াৰিংটো আমি নিজৰ হিচাপত, কাষ্টমাৰ কমফৰ্ট হিচাপত ওখ আৰু চাপৰ নিজৰ হিচাপত কৰি এডজাষ্ট কৰি ল'ব পাৰিব। লগতে এই ছিটৰ যদি আমি পজিশ্যনৰ কথা কওঁ, ছিটটো নিজৰ হিচাপত ওখ, যদি চাপৰ মানুহ থাকে ওখ কৰি ল'ব পাৰিব, ওখ মানুহে অলপ চাপৰ কৰি গাড়ীখন চলাব পাৰিব। লগতে এই ষ্টিয়াৰিঙত আমাৰ বহুতখিনি বস্তু আছে। এইখন গাড়ীত ক্ৰুজ কণ্ট্ৰলৰ আমাৰ সুবিধা আছে। ক্ৰুজ কণ্ট্ৰলৰ কাম হৈ গ'ল, আমি বাইক স্কুটিৰ নিচিনা হাতেদি গাড়ীখন পিক আপ বঢ়াই কমাই চলাব পাৰিম। এইটো হৈ গ'ল ক্ৰুজ কণ্ট্ৰলৰ পাৰ্ট। লগতে এই গাড়ীখনত আমাৰ ভইচ এছিষ্ট আছে, লগতে চাউণ্ড ছিষ্টেম বঢ়োৱা কমোৱা, ফোনৰ পৰা অডিঅ' কানেকশ্যন কৰা, আৰু এই গাড়ীখনত আমাৰ পুছ বটন ষ্টাৰ্ট ষ্টপ আহি গৈছে। লগতে এই গাড়ীখনত আমাৰ যোনটো টাচ স্ক্ৰীণ পাই আছে, এই টাচ স্ক্ৰীণটো আপোনাৰ লাৰ্জেষ্ট ইন দ্য ছেগমেণ্ট বুলি আমি ক'ব পাৰোঁ। 26.03 চেণ্টিমিটাৰ এটা ইনফৰটেইনমেণ্ট ছিষ্টেম এই গাড়ীখনত পাই আছে। লগতে ফ্ল'টিং আমাৰ যোনটো ডেস্কবৰ্ডত ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আছে, এইটো সম্পূৰ্ণ ফ্ল'টিং। দেখিবলৈ একদম পূৰা প্ৰিমিয়াম লুকছ আহিছে। আপুনি যদি চাই সম্পূৰ্ণ ফ্ল'টিং হয়, একদম পূৰা প্ৰিমিয়াম এটা লুকছ আহিছে। লগতে আমি এই ডেস্কবৰ্ডটো যোনটো আহিছে, ডুৱেল টনত আমাৰ ডেস্কবৰ্ডটো পাব। পূৰা প্ৰিমিয়াম লুকছটোৰ কাৰণে আমাৰ গাড়ীখনত বহুতখিনি বস্তু আমাৰ ফেচিলিটি দি দিছে। ৱায়াৰলেছ চাৰ্জাৰ আছে, আমি ফোনটো থৈ দিয়াৰ লগে লগে ৱায়াৰলেছ চাৰ্জাৰ গাড়ীখনত কাম কৰিব। লগতে আমৰেষ্ট আছে উইথ ষ্ট'ৰেজ। আমি আমৰেষ্টৰ তলতো কিবা কিবি ভৰাই থ'ব পৰা সুবিধা আছে। লগতে এই গাড়ীখনত আমাৰ এণ্ড্ৰইড অটো এণ্ড এপল কাৰপ্লে এই গাড়ীখনত আছে। আৰু ইয়াত যোনটো আমাৰ গাড়ীখনৰ মিউজিক ছিষ্টেমটো আছে, মিউজিক ছিষ্টেমটো বহুত বঢ়িয়া এটা মিউজিক ছিষ্টেম আছে। আৰু ইয়াৰ আমি মিউজিক ছিষ্টেমটো আমাৰ নিজৰ হিচাপত কোনটো স্পীকাৰত কিমানটো চাউণ্ড লাগে এক্সট্ৰাকৈ আমি দিও শুনিব পাৰিম। চবতে আমি বেলেগ বেলেগ চাউণ্ডৰ ফিল ল'ব পাৰিম। আৰু এই গাড়ীখনত আমি গাড়ীখন গৈ থকাৰ অৱস্থাত ফোন আহিলে ফোন ৰিচিভ, ফোন কাট, সকলোবিলাক আমি এই গাড়ীখনত সুবিধা পাই যাম। আৰু ইয়াৰ যোনটো AC আছে, ACটো আমাৰ ফুল্লি অট'মেটিক টেম্পাৰেচাৰ কণ্ট্ৰল AC। আমাৰ ACটো ক্লাইমেট কণ্ট্ৰলৰ হিচাপত অট'মেটিক টেম্পাৰেচাৰ কণ্ট্ৰল কৰিব। তো এই গাড়ীখনৰ আমাৰ যোনটো ইনফৰটেইনমেণ্ট ছিষ্টেম, ইয়াত আমি সম্পূৰ্ণ 360 ডিগ্ৰী কেমেৰা আমি ইয়াত পাই আছোঁ। আমি 360 ডিগ্ৰী কেমেৰা ইয়াত ভিউ পাম। আমি 3D মোডতো আমি এই গাড়ীখনৰ সম্পূৰ্ণ লুকছ আমি চাব পাৰিম। দেখিছে গাড়ীখনৰ আমাৰ চকা ওচৰে পাজৰে আগে পিছে সকলোবিলাক আমি ওপৰে তলে সকলোবিলাক আমাৰ এই গাড়ীখনত ধুনীয়াকৈ দেখা পাম। তো বহুত ধুনীয়া ফিচাৰ আহিছে। তো আমি যদি গাড়ীখন চলাই থকা অৱস্থাত আমাৰ চকা ওচৰতো যদি কিবা থাকে অবজেক্ট, আমি সকলোবিলাক ধুনীয়াকৈ আমি দেখা পাম।
360 ডিগ্ৰী 2D মোডতো চাব পাৰি সাইড প্ৰফাইলটো চাব পাৰি এটোৰ সকল ৰাইট সাইড লেফট সাইড আমাৰ যদি বডি ওচৰৰ পাজৰে কিবা আছে আমি সকলোবিলাক দেখা পাম বেক সাইড এটো বেক সাইড আমাৰ গাড়ীখন এপিনে ওয়াল আছে ওয়ালৰ ওচৰলৈকে যাব তাৰ পৰা লাগি যোৱা চান্স আছে এটো ফ্ৰন্ট লুক এই ফ্ৰন্টত যেহেতু মানুহ বহি আছে তেওঁলোকৰ আমি আগৰ পৰাই দেখা পাই আছো সকলোবিলাক আমি ইয়াতে আমি সব পিনে আমি চাব পাৰিম যদি এতিয়া আমি বেক সাইডৰ সিটটোত চাওঁ ইয়াত যেতিয়া আহিলো আমি বেগত যেতিয়া সোমাই গলো আহা বেগৰ সিটটো চোৱা ইয়াত মই বহাৰ লগে লগে চোৱা লেগ ৰুম যথেষ্টখিনি লেগ ৰুম আছে ইয়াত আমাৰ এক্সট্ৰা সিটত আমাৰ মেগাজিন হোল্ডাৰো দি থোৱা আছে মেগাজিন ৰাখিব পাৰিম আৰু হেডৰুম বহুত বঢ়িয়া এটা হেডৰুম আছে আৰু পিছপিনে বহা মানুহকেইজনে একদম ধুনীয়াকৈ তিনজন মানুহ কমফৰ্টেবলি বহি যাব পাৰিব আৰু পিছপিনে আমাৰ ইয়াত চোৱা এচি ভেন আছে আৰু এচি ইয়াত সুবিধা আমি ল'ব পাৰিম পিছপিনৰ মানুহকেইজনৰ কাৰণে আৰু 65 ৱাৰ্ডৰ ফাষ্ট চাৰ্জিঙৰ সুবিধা পিছপিনৰ মানুহকেইজনো চাৰ্জিং দি লৈ যাব পাৰিব লগতে ইয়াৰ আমাৰ যোনটো দৰ্জা খোলা হেণ্ডেলডাল সম্পূৰ্ণ প্ৰিমিয়াম লুকছত আহিছে এটো আমাৰ বেলেগ কোনো গাড়ীত নাই চিয়াৰাত আহিছে তো এতিয়া টিয়াগোটো এনেকুৱা ধৰণৰ হেণ্ডেল দিছে যেটো দেখিবলৈ বহুত প্ৰিমিয়াম লুকছ আহে স্পিনৰ লুকছত চাওঁ পিছপিনে আমি বহুতখিনি পাই গ'লো শাৰ্কফিন এণ্টেনা পাই গ'লো লগতে গাড়ীখন ডুৱেল টনত আহিছে ওপৰতো আমাৰ ব্লেক ৰুফ এণ্ড কালাৰটো বেলেগ দুইটা ডুৱেল টনত আহিছে গাড়ীখনৰ লুকছটো বঢ়িয়া হয় আৰু আমি স্পইলাৰ পাই গ'লো লগতে ইয়াত আমি ডিফকাৰৰ সুবিধা আছে লগতে পিছপিনৰ ৱাইপাৰো দি থোৱা আছে আৰু লগতে পিছপিনৰ ৱাইপাৰৰ পানী মাৰি গ্লাছখন চাফা কৰিব পৰা সুবিধা আছে আগপিনেও আছে পানী মাৰি চাফা কৰি সুবিধা কৰে পিছপিনেও আছে লগতে আমাৰ যোনটো পিছপিনৰ টেল লেম্পটো কানেক্টিং টেল লেম্প হয় শেষৰ পৰা শেষলৈ আমাৰ কানেক্টিং টেল লেম্প আছে আৰু ইয়াত ৰিফ্লেক্টৰ টেল লেম্প বুলি আমি ক'ব পাৰোঁ লগতে ইয়াৰ যদি আমি বুট স্পেচৰ কথা কওঁ বুট স্পেচটো আমাৰ গাড়ীখনত ভালেমান বুট স্পেচ আছে এইটো সেগমেন্টৰ ইয়াত আমি 242 লিটাৰৰ আমি বস্তু ইয়াত কেৰি কৰি লৈ যাব পাৰিম তো এখন গাড়ী বহুত সুবিধাজনককৈ কাষ্টমাৰক আমি দিব পাৰিম আৰু এই গাড়ীখন আমাৰ জনাব পাই সুখী আছোঁ যে কিমানত আহে ষ্টাৰ্টিং প্ৰাইচ 4,65,000 পৰা ষ্টাৰ্টিং প্ৰাইচ আহিছে য'ত এই গাড়ীখন যোনে ক্ৰয় কৰিম বুলি ভাবিছে অতি সোনকালে আহক আমাৰ অলৰেডি বহুত বুকিং হৈ গৈছে এই গাড়ীখন আজি ডেৰৰ পৰা আমাৰ বুকিং আৰম্ভ হৈ আছে তো সোনকালে আহক এই গাড়ীখন বুকিং কৰক এটা কথা আমাৰ অকল পেট্ৰলতে এখন লঞ্চ কৰা নাই লগতে আমাৰ এই গাড়ীখন ইভিটো লঞ্চ কৰিছে তো ইভিত এই গাড়ীখনৰ ফিচাৰ্ছবিলাক প্ৰায় অলমষ্ট একে হয় কিন্তু ইভিত যদি এই গাড়ীখন আপুনি মাত্ৰ 18 মিনিট চাৰ্জ দিয়ে 100 কিলোমিটাৰ দূৰ এই গাড়ীখন অতিক্ৰম কৰিব লগতে এখন গাড়ী ফুল চাৰ্জ দিলে আপোনাৰ 285 কিলোমিটাৰলৈকে এই গাড়ীখন যাব আৰু এটা ডাঙৰ কথা এই গাড়ীখনত কি হয় জানেনে ইয়াৰ যোনটো বেটাৰী পেক আছে লাইফ টাইম আনলিমিটেড কিলোমিটাৰলৈকে আপোনালোকৰ বেটাৰী পেকটো পাই যাব তো একো চিন্তা কৰিব নালাগে কোনোবাই যদি ভাবি আছে বোলে মোৰ গাড়ীখন লৈ যোৱাৰ পিছত বেটাৰীটো বহুত দাম হ'ব বেয়া হ'লে কি হ'ব তো যোনজন গ্ৰাহকে এই গাড়ীখন ক্ৰয় কৰিব লাইফ টাইম আনলিমিটেড কিলোমিটাৰলৈকে এই গাড়ীখনৰ বেটাৰী পেক পাব আৰু এইখিনিতে মই আৰু এটা কথা জনাওঁ যে ইভি গাড়ীখনৰ আমাৰ প্ৰাইচটো 6,99,000 পৰা আৰম্ভ হৈ আপ টু 9,99,000 লৈকে গৈছে গতি সোনকালে পলম নকৰি আহক আমাৰ ডিলাৰৰ পৰা ইভি গাড়ীখন ক্ৰয় কৰি লৈ যাওক গাড়ী দুখনৰ ফেচাৰ্ছৰ কথা আপোনালোকে গম পালেই এতিয়া আপোনালোকৰ সময় আপোনালোকে ভিজিট কৰিব নাপাহৰিব তেনেলৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই